वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 10 সায়েন্সৰ যেটো বিদ্যুৎ চেপ্টাৰ আছে চেপ্টাৰ নম্বৰ 12 এই চেপ্টাৰৰ পৰা হ'ব পৰা মোস্ট ইম্পৰ্টেন্ট লং কোৱেশ্চনৰ আনসাৰ আৰু এই লং কোৱেশ্চনৰ আনসাৰৰ ভিতৰত আমাৰ যিকেটা নিউমেৰিকেলস আছে বা তোমাৰ গাণিতিক সমস্যা আছে সেইকেটা আলোচনা কৰিম ইয়াৰ আগতে আৰু এটা ভিডিও মই দিছো গাণিতিক সমস্যাৰ ওপৰত যদি তোমালোকে ভিডিও চোৱা নাই তেতিয়াহলে ভিডিও চাই লোৱা আৰু তোমালোকৰ কাৰণে মই WhatsApp গ্ৰুপ বনাইছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা তাতে তোমালোকে সায়েন্স আৰু ম্যাথছৰ সকলো ইম্পৰ্টেন্ট তথ্য পাই যাবা আৰু সায়েন্সৰ তো 100% চেপ্টাৰ ওয়াইজ MCQ আপলোড কৰা হৈছে যিবোৰ MCQ তোমালোকৰ কাৰণে খুবই গুৰুত্বপূৰ্ণ হয় আৰু ম্যাথছৰ কাৰণেও 100% MCQ আপলোড কৰা হৈছে লগতে তোমাৰ লং কোৱেশ্চন আলোচনা কৰা হৈ আছে যিবোৰ লং কোৱেশ্চন তোমালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হয় আৰম্ভ কৰিছো আজিৰ ভিডিওটো এটো চোৱা এই কোৱেশ্চনটো কি কৈছে এতে সৰ এটো 5 ওম নহয় এটো তোমাৰ 4 ওম হ'ব ঠিক আছে এটো 4 ওম হ'ব এতে সৰ কি কৈছে 4 ওম 8 ওম আৰু 12 ওম আৰু 24 ওমৰ ৰোধ চাৰিটা কুণ্ডলী লগলগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব এতে যিকেটা আমাৰ ৰোধ দিয়া আছে সেই ৰোধ কেটা আগতে আমি মেনশন কৰি লও সো ৰোধক লিখা হয় r ৰে যেহেতু এতে আমাৰ চাৰিটা ৰোধ দিয়া আছে গতিকে হতক আমি ডিনোট কৰি r1 কৰি তো r1 to দিয়া আছে তোমার 4 ওম এতে r2 দিয়া আছে 8 ওম তার পিছত তোমার r3 আমি 12 ওম বুলি ধৰো আৰু আছে তোমাৰ r4 এটো r4 24 ওম এতে সা এই নম্বৰত কি কৈছে এই নম্বৰত কৈছে কি তোমাৰ সৰ্বোচ্চ ৰোধ ওলাব লাগে তুমি এই ক্ষেত্ৰত এটা কথা মনত ৰাখিবা সৰ্বোচ্চ ৰোধ আমি তেতিয়াহে পাম যেতিয়া তোমাৰ হেতু শ্ৰেণীবদ্ধ সজ্জাত সংযোগ হ'ব ঠিক আছে তো ইয়াতে তুমি এনেকে লিখি লবা এখানে যে কুণ্ডলীটোৰ সৰ্বোচ্চ ৰোধ এতে সা আমাৰ সৰ্বোচ্চ ৰোধৰ কথা কৈছে তো সৰ্বোচ্চ ৰোধ হলে আমি গুটেকেটা কি কৰিম শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিম অৰ্থাৎ এটা আমাৰ কি হ'ব r1 + r2 + r3 + r4 এটা আমি ভ্যালু এটা পুট কৰিম ইয়াতে r1 এর ভ্যালু আছে 4 r2 এর ভ্যালু আছে 8 r3 এর ভ্যালু আছে 12 আৰু r4 এর ভ্যালু আছে 24 আৰু এইকেটাৰ ইউনিট আছে ওম এতে সেটো প্লাস কৰা এটো 4 আৰু 8 12 12 24 24 আৰু 24 কিমান হ'ব 48 ওম এটো আমাৰ आंसर হৈ গল বুজি পালানে একেবাৰে সিম্পল হয় কিন্তু ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত বি নম্বৰটো চোৱা বি নম্বৰত কি কৈছে সৰ্বনিম্ন ৰোধ ওলাবলৈ দিছে তো সৰ্বনিম্ন ৰোধ ওলাবলৈ হলে আমি কি কৰিম এটো বি নম্বৰ আমি একেটা প্যাৰালেলত আমি কানেকশন কৰিম তো এটো সৰ্বনিম্ন ৰোধ হল এনেকে লিখি লবা তোমালোকে সৰ্বনিম্ন ৰোধ আমি গুটেকেটাৰ প্ৰতিক্ৰম লম অৰ্থাৎ সমান্তৰাল সজ্জাত সংযোগ কৰিম মানে এটো হ'ব 1/r1 + 1/r2 + 1/r3 + 1/r4 ঠিক আছে এটা আমি গুটেকেটাৰ ভ্যালু পুট কৰিম এটো কিমান আছে এটো আছে 4 এটো তোমাৰ 4 হ'ব এটো 5 নহয় এটো 4 হ'ব তাৰ পিছত এটো আছে 1/8 + 1/12 + 1/24 এতে গুটেকেটাৰ এলসিএম লব লাগে মই ইফালে লিখি দিছো সো এতে এলসিএম কিমান আহিব এটা আছে 4 8 12 আৰু ইফালে আছে 24 গতিকে এটোৰ আমি এলসিএম 24 এতে সো 424 ত তোমাৰ কেইবাৰ আছে 6 টাইমছ আছে গতিকে ইফালে আহিব 6 8 আছে কেইবাৰ 3 বাৰ গতিকে ইফালে আহিব 3 12 আছে কেইবাৰ 2 বাৰ আছে ইফালে আহিব 2 আৰু ইফালে আহিব কিমান 24 ত একবাৰ আছে গতিকে ইফালে আহিব 1 = এটো কিমান আহিব এটো তোমাৰ 6 2 এ তোমাৰ কিমান হয় 8 হয় 8 আৰু 4 এ 12 হয় তো এটা আহিব 12 / 24 যেহেতু আমি সৰ্বনিম্ন ৰোধ ওলাইছো অৰ্থাৎ এটো তোমাৰ কি হ'ব তো ইয়াৰ পৰা ৰোধ এটো উলটি যাব হয়নে যেহেতু গুটেকেটাৰ প্ৰতিক্ৰম আছে গতিকে এটো আমাৰ উলটি যাব অৰ্থাৎ এটো হ'ব তোমাৰ কিমান 24/12 = কি হ'ব 2 ওম হ'ব এটা সৰ্বোচ্চ ৰোধ আমি কিমান পাইছিলো 48 ওম পাইছিলো আৰু তোমাৰ সৰ্বনিম্ন ৰোধ হল কিমান 2 ওম বুজি পালানে এই অংকটো আমাৰ হৈ গল এর পিছৰ প্ৰশ্নটো চোৱা
এটো ইম্পৰ্টেণ্ট হয় এই কোৱেশ্চনটো তোমালোকৰ এটো MCQ ফৰ্মত আহিব পাৰে লগতে লং ফৰ্মত আহিব পাৰে দুটাৰ কাৰণে ইম্পৰ্টেণ্ট হয় এতে কি কৈছে চোৱা 4 ওমৰ ৰোধক এটাত প্ৰতি সেকেন্ডত উৎপন্ন হোৱা তাপ 100 জুল ৰোধকটোৰ দুই মূৰৰ মাজত বিভৱ বেদ ওলোৱা প্ৰথমতে তোমালোকে এটা কথা মনত ৰাখিবা সায়েন্সৰ ক্ষেত্ৰত যিখিনি তোমাৰ ইয়াতে দিয়া থাকে সেইখিনি তুমি ধুনিয়াকে মেনশন কৰিবা ঠিক আছে এতে চোৱা আমাৰ গিভেন কি দিয়া আছে এতে ৰোধকৰ ভ্যালু দিয়া আছে r এটো আমি r ৰে লিখো এটো দিয়া আছে 4 ওম আৰু ইয়াতে তুমি লক্ষ্য কৰা ভালদৰে এতে তোমাৰ টাইম দিয়া আছে কি চোৱা প্ৰতি সেকেন্ড বুলি কৈছে অৰ্থাৎ টাইম দিয়া আছে 1 সেকেন্ড আৰু উৎপন্ন হোৱা তাপৰ পৰিমাণ অৰ্থাৎ h ৰ ভ্যালু দিয়া আছে 100 জুল 100 জুল এটা আমাৰ দুই মূৰৰ মাজৰ কি ওলাব লাগে বিভৱ বেদ ওলাব লাগে আমাৰ v ভ্যালুটো দিব লাগে এটা কথা লক্ষ্য কৰা ইয়াতে কিন্তু তোমাৰ i ৰ ভ্যালুটো দিয়া নাই অৰ্থাৎ প্ৰবাহৰ ভ্যালুটো দিয়া নাই তো v ৰ ভ্যালু আমি ক্যালকুলেট কৰিবলৈ হলে আগতে প্ৰবাহৰ ভ্যালুটো লাই লব লাগিব তাৰ কাৰণে আমি কি কৰিম এতে তাপপ্ৰক্ৰিয়াৰ জুলৰ সূত্ৰটো এপ্লাই কৰিম তো ইয়াতে লিখিবা এনেকৈ আমি জানো কি জানো h is equal to I r square কি হয় t হয় ঠিক আছে এতে ইয়াৰ পৰা আমাৰ লাগে i ৰ ভ্যালু তো এতে চোৱা ইফালে যদি আমি i টো ৰাখি দিও ঠিক আছে তো এইফালে আহিলে তোমাৰ কি হ'ব ইফালে থাকিব h হয়নে আৰু ইফালে তোমাৰ r আছে rt গতিকে ইফালে আহিব তোমাৰ rt আৰু যেহেতু তোমাৰ ইফালে কি আছে স্কয়াৰ আছে গতিকে স্কয়াৰটো আমি ক্যান্সেল কৰি কি কৰি দিলো ৰুট ওভাৰ কৰি দিলো ঠিক আছে এতিয়া চোৱা ইয়াতে আমাৰ এটো ভ্যালু কেটা পুট কৰো আমি এতিয়া সতা উৎপন্ন হোৱা তাপৰ পৰিমাণ আছে 100 জুল এটো লিখা 100 ডিভাইডেড বাই r ৰ ভ্যালু আছে 4 আৰু t ৰ ভ্যালু আছে 1 তো 4 ইনটু r মানে কি হ'ব 4 হ'ব ইজ ইকুয়াল টু এটো যদি আমি ডিভাইড কৰো এটো কিমান হ'ব 100 ৰ ভিতৰত 4 আছে 25 টাইমস তো 25 ইজ ইকুয়াল টু এটা 25 ৰ বৰ্গমূল কিমান 5 এটো হল 5 এম্পিয়াৰ ঠিক আছে এটা i ৰ ভ্যালুটো পালো আমি 5 এম্পিয়াৰ আমাৰ লাগে কার মান v ৰ মান তো v ৰ মান লোৱাৰ কাৰণে আমি ওমৰ সূত্ৰ এপ্লাই কৰিম তো ওমৰ সূত্ৰ মতে কি আছিল v = i r ওমৰ সূত্ৰ মতে v = i * r তো ইয়াতে চোৱা i ৰ ভ্যালু কিমান আছে এটা i ৰ ভ্যালু মাত্ৰ পাইছো এটো হৈছে তোমাৰ 5 এম্পিয়াৰ আৰু ইয়াতে ৰোধ তোমাৰ দি আছে 4 এটা হেব 4 ওম এতে তোমাৰ এটো 5 4 যাৰ কিমান হয় 20 এটো আহিব এম্পিয়াৰ ওম আৰু 20 এম্পিয়াৰ ওমক আমি কি বুলি লিখো ভোল্ট বুলি লিখো গতিকে আমাৰ চোৱা তুমি হেকত এটা লাইন লিখিবা যে ৰোধকটোৰ এটা লাইন লিখি দিবা ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱ বেদ ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱ বেদ এটো 20 ভোল্ট ঠিক আছে এটো হৈ গল ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে MCQ বা লং ফৰ্মত আহিব পাৰে এটা পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে এটা বৈদ্যুতিক ভাল্ভ 220 ভোল্ট বিদ্যুৎ উৎপাদক যন্ত্ৰ এটাৰ লগত সংযোগ কৰা হৈছে প্ৰবাহৰ মান 0.50 এম্পিয়াৰ হলে বাল্বটোৰ ক্ষমতা কি হ'ব একেবাৰে সিম্পল হয় এতে চোৱা আমাৰ কি দিয়া আছে তুমি হেতু চাই লোৱা এতে চোৱা বিভৱ বেদৰ মান দিয়া আছে 220 বিভৱ বেদ আমি v ৰে লিখো এটো দিয়া আছে তোমাৰ 220 ভোল্ট আৰু প্ৰবাহৰ মান দিয়া আছে প্ৰবাহৰ মান হৈছে i এটো হৈছে 0.50 এম্পিয়াৰ এটা আমাৰ ওলাব লাগে বাল্বটোৰ ক্ষমতা তো therefore বাল্বটোৰ ক্ষমতা কি হ'ব আমি পাৱাৰ কি হে লিখো p ৰে লিখো তো p = v * i এটা v ৰ ভ্যালু আছে তোমাৰ 220 ভোল্ট into 0.50 এম্পিয়াৰ এতে তোমাৰ চা এটো 0.50 মানে কি 1/2 হয় 1/2 মানে তোমাৰ 220 ৰ হাফ হ'ব অৰ্থাৎ এটা আহিব 110 এটো ভোল্ট এম্পিয়াৰ আৰু 110 এটো যেটো তোমাৰ ভোল্ট এম্পিয়াৰ আছে হেতুক আমি ওয়াট বুলি লিখো গতিকে 110 হল এই যেটো কোৱেশ্চন আছে কোৱেশ্চনটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় বিশেষকৈ MCQ ৰ কাৰণে তো MCQ বা লং ফৰ্ম দুটাতে আহিব পাৰে ইয়াৰ পিছত কোৱেশ্চনটো চোৱা ইয়াৰ পিছত কোৱেশ্চনটো কি কৈছে এটো চোৱা
ইয়াতে চোৱা এই কোৱেশ্যনটোত কি কৈছে এটা বৈদ্যুতিক মটৰে 220 ভোল্টৰ লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ লয় মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা এটো চোৱা এটো তোমাৰ একেবাৰে সিম্পল কোৱেশ্যন হয় ইয়াতে তোমাৰ কি ওলাবলৈ দিছে হেতু আমি চাই লম এতে সব বৈদ্যুতিক মটৰ বুলি কৈছে আৰু বৈদ্যুতিক মটৰৰ ইয়াতে বিভৱবেদ দিয়া আছে তো সেইখিনি তুমি এনেকৈ ধুনীয়াকৈ লিখি লবা গিভেন বিভৱবেদ দিয়া আছে তো বিভৱবেদক আমি ভিৰে লিখো এটো হৈছে তোমাৰ 220 ভোল্ট ইয়াৰ পিছত প্ৰবাহৰ মান দিয়া আছে I = 5 এম্পিয়াৰ এতিয়া আমাৰ ওলাব লাগে ক্ষমতা মানে P = কি হ'ব আৰু যদি 2 ঘণ্টা চলে তেতিয়াহলে উৎপন্ন হোৱা শক্তিৰ পৰিমাণ ওলাব লাগে অৰ্থাৎ H ৰ মান আমি ইয়াৰ পৰা নিৰ্ণয় কৰিব লাগে এতিয়া চা ইয়াৰ পৰা আমাৰ যেটো ক্ষমতা ওলাবলৈ দিছে এটা আগতে আমি ওলাই লও তো এটো ক্ষমতাক আমি কি হেৰি লিখো P ৰে লিখো তো P = কি হ'ব V * I হ'ব এটো V ৰ ভ্যালু দিয়া আছে তোমাৰ 220 ভোল্ট আৰু I ভ্যালু দিয়া আছে 5 এটো এম্পিয়াৰ তো এই দুটা মাল্টিপ্লাই কৰিলে তুমি কিমান পাবা এটো পাবা তুমি 5 0 0 5 2 10 10 0 1 আৰু 5 2 10 আৰু 1 11 এটো 1100 এটো ওয়াট আহিব এটো হল আমাৰ কি ক্ষমতা ঠিক আছে আকৌ সোৱা আকৌ এতে তুমি লক্ষ্য কৰা এতে টাইম দি আছে তোমাৰ টাইম দি আছে 2 ঘণ্টা এতে ঘণ্টাক তুমি সেকেন্ডত নিব লাগিব তো ঘণ্টাত সেকেন্ডত নিবলৈ হলে আমি ইয়াতে কি কৰিম 2 ইনটু এটো 60 ৰে মাল্টিপ্লাই কৰিলে মিনিটত আহিল আকৌ মিনিটৰ পৰা সেকেন্ডত নিবলৈ হলে আকৌ 60 ৰে মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ এটো তোমাৰ কিমান আহিব এটো তোমাৰ 6 6 36 আৰু 2 মানে 36 আৰু 2 কিমান আহিব 72 7 2 to 0 0 ইমান কি আহিব সেকেন্ড আহিব বুজি পালানে তো এতেকে সোৱা আমাৰ কি ওলাব লাগে এনার্জি এটো ব্যয় কৰা শক্তিৰ পৰিমাণ ওলাব লাগে তো এটো লিখা ব্যয় কৰা শক্তি এটো আমি কি হেৰি লিখো E আমি E = কি পাইছিলো P * T এটো P ৰ ভ্যালু কিমান আছে এটো আছে P ৰ ভ্যালু আছে 1100 মাল্টিপ্লাইড বাই এটো আহিব তোমাৰ 7200 হয়নে যেহেতু তোমাৰ এনার্জিৰ কথা কৈছে গতিকে আৰু ইউনিটটো কি আহিব জুল আহিব আৰু আমাৰ ছাত্ৰ-ছাত্ৰী সকল এই যেটো চেপ্টাৰ আছে এই চেপ্টাৰৰ পৰা যেটা তোমাৰ SI ইউনিট আছে SI ইউনিটবোৰ বহুতেই ইম্পৰ্টেন্ট হয় তোমালোকৰ এক্সামৰ পৰা কমসে কম তোমাৰ SI ইউনিটৰ পৰা 2 মাৰ্কস আহাটো নিশ্চিত এটা ডেফিনিশন আহিব আৰু এটা MCQ আহিব পাৰে ঠিক আছে এতিয়া তুমি এখিনি মাল্টিপ্লাই কৰি দিয়া এখিনি মাল্টিপ্লাই কৰিলে তোমাৰ কিমান আহিব আমি 0 কেটা ৰাখো এনে 11 আৰু ইফালে আছে তোমাৰ 72 এটো মাল্টিপ্লাই কৰো 2 1 * 2 2 1 * 2 আৰু তোমাৰ ইফালে আছে 7 1 * 7 আৰু 7 1 * 7 তেতে আহিব 2 9 7 আৰু ইফালে 0 আছে 4টা 1 2 3 4 ইমান জুল এটা আমি এটো অলপ স্ট্যান্ডার্ড ফর্মত লিখো স্ট্যান্ডার্ড ফর্মত লিখিলে এটো আহিব 7.92 into 10 to the power 1 2 3 4 5 6 এটা আহিব 6 জুল এটোই হৈছে আমাৰ आंसर বুজি পাইছানে একেবাৰে সিম্পল হয় তোমালোকক সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা এটো চোৱা এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় এটো তোমালোকৰ এক্সাৰসাইজৰ কোৱেশ্চন হয় 6 নম্বৰ কোৱেশ্চনটো আৰু এনেকুৱা এটা কোৱেশ্চন মই আগৰ ভিডিওটোত আলোচনা কৰিছো এটো ভিডিওটোৰ সেকেন্ড পাৰ্ট হয় আগৰ পাৰ্টটো তোমালোকে চাই লবা তাতে কিন্তু এনেকুৱা ধৰণৰ অংক এটা কৰা হৈছে য'ত তোমাৰ কি ৰোধকতা ওলাইছিল আৰু ইয়াতে মান ওলাব লাগে তাঁৰডালৰ দৈৰ্ঘ্য তো সোৱা এটো আমি কেনেকৈ কৰো তোমাৰ ফৰ্মুলা সেম থাকিব ইয়াতে কি দি আছে সোৱা তুমি দিয়াখিনি আগতে লিখি লবা ইয়াতে সোৱা তাৰৰ ব্যাস তাৰৰ এতে ব্যাস দি আছে অৰ্থাৎ ডায়ামিটাৰ দি আছে এটো দি আছে 0.5 মিলিমিটাৰ এটো যদি আমি মিলিমিটাৰৰ পৰা যদি আমি মিটাৰত কনভাৰ্ট কৰিব লাগে তেতিয়া হলে এটা আমি কি কৰিব লাগিব 10000 ৰে মাল্টিপ্লাই কৰিব লাগিব অৰ্থাৎ এটো হ'ব 5 * 10 to the power
-4 কি আহিব মিটাৰ আহিব বুজি পালানে ইয়াৰ পিছত কি আছে চোৱা ৰোধকতাটো কি আছিল ৰোধকতাটো আছিল ৰ তো ৰ ইজ ইকুৱেল টু এটো দি আছে তোমাৰ 1.6 ইনটু 10 টু দি পাৱাৰ -8 এটো দি আছে ওম মিটাৰ আৰু ইয়াতে r ৰ ভ্যালু দি আছে চোৱা ৰোধ এটো r ৰ ভ্যালু দি আছে তোমাৰ 10 ওম এটো 10 ওম এতিয়া তাৰডালৰ দৈৰ্ঘ্য কিমান হ'ব হেটো আমি লব লাগে তো ইয়াৰ পৰা আমি কি ওলাব লাগে l ইজ ইকুৱেল টু কিমান হ'ব হেটো আমি নিৰ্ণয় কৰিব লাগে ইয়াতে চোৱা তোমাৰ therefore ইয়াতে লিখিবা তোমাৰ তাৰডালৰ দৈৰ্ঘ্য লাগে তো আমি জানো ইয়াতে এখিনি লিখি লবা আমি জানো আমি কি জানিছিলো যে r ইজ ইকুৱেল টু rho ইনটু l বাই a ঠিক আছে ইয়াৰ পৰা আমাৰ লাগে l ৰ ভ্যালু ইয়াৰ পৰা আমাৰ l ৰ ভ্যালু লাগে তো l ইজ ইকুৱেল টু কি হ'ব l ইজ ইকুৱেল টু হ'ব r a ডিভাইডেড বাই l সরি এটো rho হ'ব r a ডিভাইডেড বাই rho এতে a মানে হৈছে তোমাৰ প্ৰস্থচ্ছেদৰ কালি আৰু আমি জানো যেটো তোমাৰ তার এটা বনোৱা হয় এনেকুৱা ধৰণৰ হয় তাৰৰ আকৃতিটো যদি এনেকুৱা হয় তুমি এইখিনি পোৰশন চোৱা এইখিনি তোমাৰ এটা কি হয় বৃত্ত আকৃতিৰ হয় আৰু বৃত্তৰ তোমাৰ কালি কি হয় পাই r স্কয়ার হয় গতিকে এই ফৰ্মুলাটো আমি ইয়াতে এপ্লাই কৰিম ঠিক আছে এতে চোৱা এতে তোমাৰ r ৰ ভ্যালু দি আছে তোমাৰ কিমান 10 এটো লিখা 10 মাল্টিপ্লাইড বাই ইয়াতে a ৰ ভ্যালুটো কি আছিল পাই r স্কয়ার তো পাই ৰ ভ্যালুটো বহাই দিয়া 3.14 ইনটু এতে চোৱা আমাৰ দিয়া আছে ডায়ামিটাৰ তো আমাৰ বহাব লাগিব ইয়াতে এৰিয়া সরি রেডিয়াস তো রেডিয়াস হলে তোমার এইখিনি কি হ'ব হাফ হ'ব অর্থাৎ এটো আহিব তোমাৰ 5 ইনটু 10 টু দি পাৱাৰ -4 ডিভাইডেড বাই 2 আৰু এটো আহিব হোল স্কয়ার এটো তোমাৰ এটো r আছে পাই r স্কয়ার ঠিক আছে আৰু ইফালে তোমাৰ ৰোধকতা দিয়া আছে এটো দিয়া আছে কিমান 1.6 মাল্টিপ্লাইড বাই 10 টু দি পাৱাৰ -8 এটো আমাৰ দিয়া আছে এতে তুমি ক্যালকুলেশন কৰা তোমালোকে মোৰ লগে লিখি যাবা মই স্কিপ কৰিবলগীয়া হয় এতে তুমি লক্ষ্য কৰা এতে তোমাৰ কিমান আহিব এটা আহিব তোমাৰ 10 আছে আৰু ইফালে আছে তোমাৰ 3.14 এটো আমি যদি মাল্টিপ্লাই কৰো এটো তোমাৰ কিমান আহিব 31.4 আহিব এটো লগত এটো মাল্টিপ্লাই কৰিলে পইণ্টটো একৰ আগুৱাই যাব অৰ্থাৎ ইয়াতে থাকিব তোমাৰ 31.4 মাল্টিপ্লাইড বাই এতে সো এটো তোমাৰ হোল স্কয়ার আছে তো স্কয়ার থাকিলে 5 স্কয়ার হ'ব 5 স্কয়ার মানে তোমাৰ কিমান হয় 25 হয় আৰু যেটো 10 টু দি পাৱাৰ -4 আছে তো 10 টু দি পাৱাৰ কি হৈ যাব এটো -8 হৈ যাব আৰু ইয়াতে যেটো তোমাৰ 2 আছে 2 স্কয়ার হৈ যাব তো 2 স্কয়ার হলে হেতু তোমাৰ তলত আহি যাব তো সেইখিনি আমি তলত লিখিম ঠিক আছে তো এইখিনি আমি তলত লিখিলো এটো তলত আহিলে কিমান আহিব 4 আহিব 2 স্কয়ার মানে 4 মাল্টিপ্লাইড বাই এটো আহিব 1.6 ইনটু 10 টু দি পাৱাৰ -8 এতিয়া তোমাৰ 10 টু দি পাৱাৰ -8 আৰু 10 টু দি পাৱাৰ -8 ইয়াৰ পৰা ক্যান্সেল যাব হয়নে আৰু এটো যদি আমি 4 এৰে ক্যান্সেল আউট কৰো তেতিয়া হলে এটো কিমান বাৰ যাব এটো চোৱা ইয়াতে যাব তোমাৰ 4 আছে এফালে তোমাৰ 4 7 গুণ 28 28 থাকিলে ইয়াতে তোমাৰ কিমান থাকিব ইয়াতে তোমাৰ 34 হ'ব 34 হলে ইয়াতে তুমি এটো পয়েন্ট দি দিও আমি ইয়াতে 34 হলে কিমান টাইম যাব তোমাৰ যাব এটো 8 4 গুণ 32 এটো 8 বাৰ যাব হয়নে আৰু ইফালে 2 থাকিব তো পয়েন্ট দিলে 0 আহিব 2 থাকিলে এটো যাব কিমান বাৰ 5 বাৰ ঠিক আছে এতিয়া আমি ইয়াতে পালো কিমান 7.85 মাল্টিপ্লাইড বাই 25 আৰু তলত আছে কিমান ডিভাইডেড বাই 1.6 এতিয়া চোৱা ইফালে যদি আমি এটো ক্যান্সেল আউট কৰো ইফালে ক্যান্সেল আউট কৰিলে এটো কিমান আহিব এটো যদি আমি 2 ৰে ক্যান্সেল আউট কৰো এটো 2 ৰে ক্যান্সেল আউট হ'বনে লাষ্টত 5 আছে গতিকে ক্যান্সেল আউট নহব তো আমি গোটেইখিনি মাল্টিপ্লাই কৰি ইয়াতে আমি পুট কৰি দিম এতিয়া চোৱা গোটেইখিনি মাল্টিপ্লাই কৰাৰ আগতে ইয়াতে চোৱা 16 আছে মানে এক কৰাৰ আগত দশমিক আছে এটো দশমিকটো আমি ইয়াৰ পৰা উঠাই লম উঠালাৰ কাৰণে আমি 10 ৰে মাল্টিপ্লাই কৰিম তলতো মাল্টিপ্লাই কৰিম ওপৰতো মাল্টিপ্লাই কৰিম তো ওপৰত মাল্টিপ্লাই কৰিলে এটো আহি যাব তোমাৰ 78.5 আৰু ইয়াতে আছে তোমাৰ 25 এটো মাল্টিপ্লাই কৰিলে তোমাৰ কিমান আহিব এটো 5 5 * 25 और 5 ৰিমাইন্ডাৰ 2 5 8 * 40 40 আৰু 2 42 ৰিমাইন্ডাৰ 4
আৰু 5 7 জ 35 35 এটো আহিব আৰু 39 ইয়াৰ পিছত এটো আহিব 2 5 জ 10 0 এটো থাকিব 1 2 8 জ 16 1 17 1 এটো 1 থাকিব আৰু তোমাৰ থাকিব 2 7 জ 14 আৰু 1 15 এটা আমি কিমান পাম এটো পাম 5 2 ইফালে আহিব 6 5 3 8 1 9 আৰু ইফালে আহিব কিমান 1 আৰু পয়েন্ট আহিব 1 টাইমছ আগতে এটো আমি কিমান পালো ইয়াতে 1962.5 আৰু তলত কি থাকিব 16 থাকিব হয়নে কাৰণ এটো আমি কৰিছিলো এতিয়া চোৱা আমাৰ ইয়াতে যিখিনি আছে সেইখিনি আমি ক্যালকুলেশন কৰো ইয়াতে চোৱা তুমি মই এইখিনি মুছি দিছো এইখিনি ইয়াতে আমি হৰণটো কৰি লও হৰণ কৰিলে কিমান ওলাই চোৱা ইয়াতে হৰণটো কৰিম এতিয়া চোৱা ইয়াতে ওপৰত আছে 1962.5 এটা আমি ডিভাইড কৰিব লাগে 16 এৰে গতিকে এটো 1 টাইম যাব 1 টাইমছ গলে ইফালে হ'ব তোমাৰ 16 ইফালে আহিব 5.26 ইফালে আহিব 3 হয়নে আৰু ইফালে যাব তোমাৰ দুইবাৰ 16 দুগুণা 32 ইফালে থাকিব তোমাৰ কিমান ইফালে থাকিব 5 ইফালে থাকিব তোমাৰ 2 ইফালে থাকিব 4 হয়নে আকৌ যাব দুইবাৰ এটো আহিব তোমাৰ 32 গলে ইয়াতে থাকিব 5 ইফালে থাকিব 0 আৰু ইফালে আহিব কিমান 1 এটো 105 হল তাৰ মানে এটো 10.5 হল এটো পয়েন্ট দিম আমি ইয়াতে পয়েন্ট দিলে 105 হৈ যাব 105 হৈ গলে তোমাৰ কিমান টাইম যাব এটো অ্যাপ্রক্সিমেটলি তোমাৰ 6 বাৰ যাব হয়নে এটো 36 or 6 এটো 1 6 1 jar 6 আৰু তোমাৰ 6 3 9 তো এটো আমি পালো এটো কিমান পাম আমি এটো 122.6 এটো কি আহিব মিটাৰ আহিব বুজি পালানে এটোই আমাৰ आंसर হয় একেবাৰে সিম্পল হয় এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এনেকা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহাৰ বহুত চান্স আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এই কোৱেশ্চনটো এটো বহুত ইম্পৰ্টেন্ট হয় এই বছৰৰ কাৰণে এটো যেটো 7 নম্বৰ কোৱেশ্চন আছে হেতু এটা প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত প্ৰবাহ I মান আৰু পাৰস্পৰিক বিভৱবিদ B ৰ মান তলত দিয়া হল এতে চোৱা প্ৰবাহৰ মান দিয়া আছে এতে ভোল্টেজ দিয়া আছে তো ইয়াৰে পৰা আমি কি কৰিব লাগে VI ৰ মাজৰ লেখ অঙ্কন কৰা আৰু ৰোধকটোৰ ৰোধ উলোৱা তো প্ৰথমতে আমি ইয়াৰে VI লেখটো অঙ্কন কৰো চাবা এতে VI লেখ অঙ্কন কৰো ইফালে আমি এনেকে এটো যেটো y অক্ষ আছে এটো সিধাকে আঁকিব লাগিব সরি এটো তুমি এনেকে আৰু এইফালে যেটো আমাৰ x কোঅৰ্ডিনেট আছে এটো x এটো ধৰা y ঠিক আছে আমি y এর ফালে কি রাখিম y এর ফালে আমি v রাখিম আৰু x এর ফালে আমি কি রাখিম i রাখিম এটা পয়েন্ট এটা বহুয়া এতে চোৱা তোমাৰ এটো 1 2 3 4 5 এটো 6 এতে এতিয়া 1 2 3 4 5 6 7 8 এতে তোমাৰ যেহেতু ম্যাক্সিমাম নাম্বার 13 আছে গতিকে আমি ইয়াতে 2 ইউনিট ধরিম এটাতে মানে ইফালে 2 4 6 8 10 আৰু ইফালে 12 ইফালে ধৰা 2 4 6 8 to 10 12 আৰু এটো হ'ব 14 ঠিক আছে এতিয়া চোৱা I এর ভ্যালু আছে 0.5 কিন্তু ভোল্টেজ আছে তোমাৰ 1.6 গতিকে আমাৰ এটো তোমাৰ এইখিনিত আহিব হয়নে এইখিনিত আহিব এটো হ'ব তোমাৰ এটো পয়েন্ট ইয়াৰ পিছত চোৱা এম্পিয়াৰৰ ভ্যালু আছে 1 আৰু তোমাৰ এটো আছে 3.4 হলে তোমাৰ এটো ইয়াতে আহিব এটো ইয়াতে আৰু ইফালে আছে তোমাৰ 2 আৰু ইফালে আছে তোমাৰ 6.7 এটো ভিৰ ভ্যালু আছে 6.7 এটো 6.7 এটো ইয়াতে আহিব আৰু তোমাৰ এটো আছে 2 মানে এটো তোমাৰ ইয়াতে আহিব এটো এখানে তোমালোকে এটো গ্ৰাফ পেপাৰত আঁকিব লাগিব তেতিয়া হলে হে ইজি হ'ব 3 আছে আৰু এটো আছে তোমাৰ কিমান 10.2 মানে I এর ভ্যালু আছে 3 গতিকে এটো ইয়াতে আহিব আৰু এটো আছে তোমাৰ 10.2 গতিকে এটো ইয়াতে আহিব আৰু ইফালে আছে 4 ইফালে আছে 13.2 তো I এর ভ্যালু আছে 4 এটো আছে 13.2 গতিকে এটো আহিব ইয়াতে এতিয়া তুমি এটো জোৰা লগোৱা এটো
এইটো যদি তুমি এনেকৈ জোৰা লগোৱা তেতিয়াহ'লে তুমি এটা একদম চিধা এটা ৰেখা পাবা সৰি এইখিনিৰ কাৰণে তোমালোকে কিন্তু এইখিনি গ্ৰাফ পেপাৰত কৰিব লাগিব তেতিয়াহ'লে তোমাৰ এইটো 100% হৈ যাব এইটো আমি VI লিখ পালো হয়নে এইটো চিধা হ'ব দেই তোমালোকে এইখিনি ঠিক কৰি ল'বা এতিয়া ওলাব লাগে কি চোৱা ৰোধকটো ৰোধ ওলাব লাগে তোমালোকে এটা কথা লক্ষ্য কৰা যেটো ওমৰ সূত্ৰ আছিল এটো আমাৰ VI লিখটো হৈ গল যেটো ওমৰ সূত্ৰ আছিল হেতু কি আছিল V proportional to কি আছিল I আছিল অৰ্থাৎ V = কি আছিল IR আছিল হয়নে এতে চোৱা যদি আমাৰ V proportional to I হয় তাৰ মানে এটো তোমাৰ কি হয় এটো I এর ভ্যালু যিমান বাঢ়িব অৰ্থাৎ V এর ভ্যালু যিমান বাঢ়িব I এর ভ্যালু সিমান বাঢ়িব তো এনেকুৱা ক্ষেত্ৰত ইয়াৰে যদি আমি স্লোপ ওলাও অৰ্থাৎ এই যেটো আমি লেগ পাইছো লেগ ডালৰ যদি আমি নতি ওলাও তেতিয়াহলে আমাৰ এটো কি পাম আমি ৰোধ পাম ঠিক আছে তো therefore এটো আমাৰ কি ওলাবলৈ দিছে এটো প্ৰবাহিত হোৱা I এর মান আৰু পাৰস্পৰিক বিভব মানে এটো VI লেখ অঙ্কন কৰা আৰু ৰোধকটো ৰোধ ওলোৱা therefore ৰোধকটো ৰোধ এটা এনেকৈ লিখিবা ৰোধকটোৰ ৰোধ আৰু আমি R ইজ ইকুয়াল টু আমি ইয়াৰ পৰা কি লব পাৰি ইয়াৰ পৰা তুমি লোৱা এটা আমি লব পাৰিম তোমাৰ যেহেতু ইয়াতে নতি ওলাবলৈ দিছে তোমালোকৰ ম্যাথছতো কিন্তু এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব পাৰে ঠিক আছে ইয়াৰ পৰা তোমাৰ এইখিনি যদি আমি স্লোপ হিচাপে লওঁ এই পয়েন্টটো আৰু ইফালে আছিল তোমাৰ এই পয়েন্টটো আৰু এইটো লম দুটা লম আমাৰ এই পয়েন্টটো ললে আমাৰ এইটোৰ आंसर আহি যাব তো এইটো ধৰা v2 - v1 ডিভাইডেড বাই আমি এইখিনি লৈছো এইখিনি হৈছে তোমাৰ i2 - i1 এতিয়া সব v2 ৰ ভ্যালু আছে তোমাৰ 3.4 গতিকে এটো বহাই দিয়া 3.4 মাইনাস v1 ৰ ভ্যালু আছে 1.6 এটো 1.6 ডিভাইডেড বাই i2 ৰ ভ্যালু আছে তোমাৰ 1 এটো মাইনাস আৰু এটো আছে তোমাৰ 0.5 এটো 0.5 তো ইফালে চোৱা এটো 3.4 আৰু ইয়াৰ পৰা মাইনাস কৰিব লাগে 1.6 হয়নে এটো মাইনাস হ'ব এটো 14 ৰ পৰা যদি 6 যায় তেতিয়াহলে থাকিব কিমান 8 থাকিব এটো পয়েন্ট আহিব আৰু ইফালে থাকিব কিমান 1 এটো হল 1.8 ডিভাইডেড বাই এটো 1 ৰ পৰা যদি 0.5 যায় তেতিয়াহলে থাকিব 0.5 সৰি ইয়াতে তোমাৰ থাকিব এটো 1.8 আৰু তলত থাকিব তোমাৰ 0.5 এতে এটো কিমান আহিব 18 ডিভাইডেড বাই 5 আহিব হয়নে 18 ডিভাইডেড বাই 5 আহিলে তোমাৰ এখানে যদি আমি ডিভাইড কৰিলে তোমাৰ কিমান আহিব 5 3 গুণ 15 এফালে থাকিল 3 30 হল 5 6 গুণ 30 এটো আহিব তোমাৰ ইমান ওম মানে 3.6 ওম হল এটোৰ आंसर বুজি পালানে স্কিপ হোৱাৰ কাৰণে সৰি দেই তোমালোকে মোৰ লগে লিখি যাবলৈ কৈছিলো যে লিখিছা ভাল এৰ পিছৰ কোৱেশ্চনটো চোৱা এৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো 15 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এই কোৱেশ্চনটো চোৱা এতে কি কৈছে এটো 15 নম্বৰ কোৱেশ্চন হয় তোমালোকৰ যেটো এক্সাৰসাইজ আছে এই এক্সাৰসাইজৰ এটো 15 নম্বৰ কোৱেশ্চন হয় এতে কি কৈছে চোৱা এটা 220 ভোল্টত 100 ওয়াট চিহ্নিত আৰু অন্যটো 220 ভোল্টত 60 ওয়াট চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানত সমান্তৰালভাৱে সংযোগ কৰা হৈছে যদি যোগান বিভব 220 ভোল্ট হয় তেতিয়াহলে কিমান প্ৰবাহ ল'ব এতে স্যার যেহেতু বৈদ্যুতিক চাকি তোমাৰ দুটা দিয়া আছে গতিকে এইখিনি আমি সেপাৰেট কে কৰিম সো এটো প্ৰথম চাকিৰ ক্ষেত্ৰত এটো এনেকৈ লিখিবা প্ৰথম চাকিৰ ক্ষেত্ৰত আমাৰ এতে চোৱা বিভৱ দিয়া আছে তোমাৰ 200 এটো আমি v1 বুলি ধৰিছো 220 ভোল্ট এতে তোমাৰ ক্ষমতা দিয়া আছে এটোক আমি কি বুলি ধৰিম p1 বুলি ধৰিম এটো দিয়া আছে তোমাৰ 100 ওয়াট ঠিক আছে এতিয়া আমাৰ ইয়াৰ পৰা লাগে কি প্ৰবাহৰ মান তো therefore এটো চোৱা আমাৰ প্ৰবাহৰ মান ওলাবলৈ দিছে এটো প্ৰবাহ এটো আমি i1 বুলি ধৰিম তো ইয়াতে তোমাৰ কি আহিব ক্ষমতা ডিভাইডেড বাই এটা আহিব প্ৰবাহ মানে p1 ডিভাইডেড বাই v1 হয়নে এটা তোমাৰ p1 ৰ ভ্যালু আছে কিমান 100 আৰু ইফালে তোমাৰ v1 ৰ ভ্যালু আছে তোমাৰ 220 ঠিক আছে এটো যদি আমি ডিভাইড কৰো এটো আমি কিমান পাম এটো তোমাৰ ক্যান্সেল যাব
এটো থাকিব তোমাৰ 10/22 আৰু এটো থাকিব এম্পিয়াৰ ঠিক আছে এতিয়া সো দ্বিতীয় চাকিৰ ক্ষেত্ৰত এটো দ্বিতীয় চাকিৰ ক্ষেত্ৰত এটো তুমি বিভৱ দিয়া আছে তোমাৰ কিমান 220 ভোল্ট তো এটো তুমি V2 বুলি ধৰা এটো আছে 220 ভোল্ট তাৰ পিছত দিয়া আছে তোমাৰ পাৱাৰ এটো আমি P2 বুলি ধৰিছো এটো দিয়া আছে সো এতে 60 ওয়াট এটো 60 ওয়াট বুলি লিখা ইয়াতে আমাৰ লাগে প্ৰবাহৰ মান তো therefore এটো প্ৰবাহ এটো আমি লিখিম I2 এটো তোমাৰ সেম আহিব এটো হ'ব P2 divided by V2 এটো P2 ৰ ভ্যালু আছে তোমাৰ 60 আৰু V2 ৰ ভ্যালু আছে 220 এফালে তোমাৰ এটো আৰু এটো ক্যান্সেল যাব এফালে পালো আমি কিমান 6/22 ঠিক আছে এতিয়া আমাৰ লাগে মোট প্ৰবাহ তো therefore মোট প্ৰবাহ তো মোট প্রবাহ আমি I বলি ধরো আর এটো কি হবে তোমার এটো আর এটো প্লাস হবে অর্থাৎ এটো হবে তোমার I1 প্লাস I2 এতে I1 এর ভ্যালু আছে তোমার 10 আউট অফ 22 প্লাস এটো আছে তোমার 6 আউট অফ 22 এটা তোমার এটো এলসিএম ললে ইফালে আহিব 22 উপর 10 প্লাস 6 কিমান আহিব 16 আহিব এটো 22 বাই কিমান হল তোমার সরি 16/22 হবে এটা যদি এখানে যদি আমি ডিভাইড কৰিলে এটো তোমাৰ কিমান যাব এটো 16 আৰু ইফালে আছে তোমাৰ 22 এতিয়া এটো তো হৰণ না যায় তে ইয়াতে পয়েন্ট দিলেতে আহিব তোমাৰ কিমান 0 তো এটো যাব তোমাৰ 7 বার তো 7 গুণা 14 4 হাতত গলে 7 গুণা 14 কে 15 এটো থাকিব 10 ৰ পৰা 4 গলে থাকিব 6 5 ৰ পৰা 5 গলে 0 6 থাকিব আকো পয়েন্ট দিলে আহিব তোমাৰ 0 হয়নে আকো যদি 0 আহে এটো তোমাৰ কিমান বার যাব 3 বার না যায় এটো আকো তোমাৰ কিমান বার যাব 2 বার যাব 2 বার দিলে 22 গুণা 44 আহিব এটা থাকিব 6 আৰু এটা থাকিব 1 আকো তোমাৰ হেতুই আহিল 160 আহিব এটো পয়েন্ট দিলে তো এটা আহিব তোমাৰ 7 তো এটা আমি পালো কিমান 0.727 আৰু এটা আহিব এম্পিয়াৰ তো এটা আমাৰ হৈ গল সোয়া একেবাৰে সিম্পল হয় আৰু বহুত ইজি হয় মোৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোক যদি WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমাৰ বন্ধুবৰ্গৰ লগত শেয়াৰ কৰা যিমান পাৰা তোমাৰ বন্ধুসকলক WhatsApp গ্ৰুপত জয়েন কৰা ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো চোৱা এটো বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু তোমাৰ যোৱা বছৰ বহুত কেটা প্ৰি টেষ্টত আহিছে আৰু বহুত ইন্টারেস্টিং এটা কোৱেশ্চন হয় ইয়াতে চোৱা তোমাৰ কি কৈছে কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব এটা 250 ওয়াটৰ টিভি সেট 1 ঘন্টা চলিলে বা এটা তোমাৰ 1200 ওয়াটৰ ৰুটি সেকা সজলি 10 মিনিট চলিলে তো কোনটো তোমাৰ কি হ'ব ক্ষমতা বেছি ইউজ কৰিব আমাৰ হেতু ওলাবলৈ দিছে এটা তুমি চোৱা প্ৰথমতে আমাৰ যেটো টিভি সেট আছে আমি টিভি সেটৰ ক্ষমতা ওলাই লও এটো সলিউশনত এটো তুমি এনেকে লিখিবা এটো টিভি সেটৰ বাবে টিভি এটো সেটৰ বাবে এটা তোমাৰ দিয়া আছে কি কি চোৱা এটা পাৱাৰ দিয়া আছে P এটো 250 ওয়াট দিয়া আছে আৰু ইয়াতে তোমাৰ টাইম দিয়া আছে 1 আৱাৰ তো 1 আৱাৰ যদি থাকে এটো তোমাৰ যদি সেকেন্ডত কনভার্ট কৰা কি আহিব 60 * 60 মানে এটো আহিব 3600 সেকেন্ড আহিব হয়নে এতিয়া আমাৰ লাগে কি ইয়াতে শক্তি লাগে এনার্জি লাগে তো আমি জানো ইয়াতে এনার্জি এটো আমি টিভি যেটো লিখিছো গতিকে ই টিভি বুলি লিখিছো ঠিক আছে ই টিভি মানে টিভিৰ কাৰণে এনার্জি এটো তোমাৰ কি আহিব এটো আহিব তোমাৰ P * T এটা সা P আৰু ইফালে আছে T P ৰ ভ্যালু আছে তোমাৰ কিমান 2500 আৰু এটো আছে তোমাৰ 3600 তুমি 0 কেটা হাতত ৰাখা এটা আছে তোমাৰ 25 আৰু ইফালে আছে 36 মাল্টিপ্লাই কৰা 6 5 * 30 0 ইফালে 3 6 2 * 12 12 3 15 3 5 * 15 এটো 1 3 2 * 6 1 7 এটা থাকিব তোমাৰ 0 0 এটো 7 1 8 1 9 এটা আহিব তোমাৰ কিমান 900 আৰু ইফালে তোমাৰ 0 আছে তিনিটা 1 2 3 এটো স্ট্যান্ডার্ড ফর্মত লিখিলে এটো আহিব 9 * 10 to the power 1 2 3 4 5 10 to the power 5
আৰু যেহেতু এনাৰ্জি হয় গতিকে এইটো তোমাৰ ইউনিট আহিব জুল এইটো আমি পালো 9 × 10⁵ জুল ঠিক আছে এতিয়া আছে আমাৰ ৰুটি সেকা সঁজুলি তো এইটো তুমি লিখিবা আৰু ৰুটি সেকা সঁজুলিৰ কাৰণে ৰুটি সেকা সঁজুলিৰ কাৰণে ৰুটি সেকা সঁজুলিৰ বাবে তোমাৰ ইয়াতে চোৱা ৰুটি সেকা সঁজুলিৰ তোমাৰ পাৱাৰ দিয়া আছে এটো তোমাৰ পি দিয়া আছে কিমান এটো 1200 ওয়াট আৰু তোমাৰ টাইম দিয়া আছে ইয়াতে টাইম দিয়া আছে তোমাৰ 10 মিনিট তো 10 মিনিটক তুমি সেকেন্ডত নিবলৈ হলে এটো 10 * 60 কৰিব লাগিব 10 * 60 কৰিলে এটো কিমান আহিব 600 সেকেন্ড আহিব এতিয়া লাগে আমাৰ কি এনাৰ্জি তো এটো আমি ধৰিছো ই টোস্টাৰ ঠিক আছে ডাইৰেক্টলি টি ধৰিলো টোস্টাৰ এতিয়া তোমাৰ এটো আহিব p * t p ৰ ভ্যালু আছে 1200 মাল্টিপ্লাইড বাই 600 এতিয়া 12 6 72 আৰু ইফালে 0 আহিব 4টা 1 2 3 4 ঠিক আছে এতে তোমাৰ স্ট্যান্ডার্ড ফর্মত লিখিলে 7.2 * 10⁻1 2 3 4 5 10⁻, কি আহিব 5 আহিব আৰু এটা আহিব জুল এটা তুমি লক্ষ্য কৰা কার এনার্জি বেশি হয় এটা আছে তোমার 9 * 10⁵ আৰু এটা আছে তোমাৰ 7.2 * 10⁵ যেটো কোনটো তোমাৰ এনার্জি বেশি ইউজ কৰিব এটো ইউজ কৰিব তোমাৰ টিভি সেটে গতিকে এতে লিখা এটো টিভি সেটে ৰুটি সেকাতকৈ বেশি তোমাৰ কি কৰিব ৰুটি সেকা সজলিতকৈ বেশি এনার্জি ব্যবহার কৰিব সজলিতকৈ এটো বেশি শক্তি ব্যয় কৰিব বুজি পালানে তোমালোকক মই সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছো এটো আহিলে কিন্তু তোমাৰ 3 মাৰ্কস থাকিব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এৰ পিছৰ কোৱেশ্চনটোত কি কৈছে এটো চোৱা এটো তোমালোকৰ এক্সাৰসাইজৰ 17 নম্বৰ কোৱেশ্চন হয় ইয়াতে এইটুম ৰোধক এটা বৈদ্যুতিক চলাই 2 ঘণ্টা চলতে মেইনৰ পৰা 15 এম্পিয়াৰ প্ৰবাহ লয় সোলাৰটো উৎপন্ন হোৱা তোমাৰ হার ওলাবলৈ দিছে তাপ উৎপন্ন হোৱাৰ হার ওলাবলৈ দিছে একেবাৰে সিম্পল হয় ইয়াতে চোৱা তোমাৰ দিয়া আছে কি তুমি হেইখিনি লিখি লোৱা ইয়াতে চোৱা ৰুট দিয়া আছে অৰ্থাৎ r ৰ ভ্যালু দিয়া আছে 8 আৰু ইয়াতে টাইম দিয়া আছে চোৱা টাইম দিয়া আছে তোমাৰ 2 ঘণ্টা তো 2 ঘণ্টাক তুমি এটো কি কৰিব লাগে সেকেন্ডলৈ কনভার্ট কৰা মানে এটো আহিব 2 * 60 * 60 মানে এটো আহিব তোমাৰ 7200 সেকেন্ড আৰু তোমাৰ ইয়াতে মেইনৰ পৰা প্ৰবাহ লয় অৰ্থাৎ i ৰ ভ্যালু দিয়া আছে i = দিয়া আছে তোমাৰ 15 এম্পিয়াৰ এতিয়া ওলাব লাগে কি উৎপন্ন হোৱা তাপৰ হার হয়নে উৎপন্ন হোৱা তাপৰ হার ওলাবলৈ দিছে তো ইয়াতে therefore উৎপন্ন হোৱা তাপৰ হার এটা এনেকে লিখিবা উৎপন্ন হোৱা তাপৰ হার এটো p = তো কি হ'ব I² r ঠিক আছে এতিয়া তুমি i ৰ ভ্যালু বহাই দিয়া এতে i ৰ ভ্যালু কিমান আছে i আছে তোমাৰ 15 গতিকে এটো আহিব তোমাৰ 15² ইনটু এতে r ৰ ভ্যালু আছে কিমান 8 হয়নে এটো তোমাৰ কিমান আহিব 15² মানে হৈছে তোমাৰ 225 ইনটু 8 এটো মাল্টিপ্লাই কৰিলে কিমান আহিব 8 5 40 40 0 ইফালে 4 8 2 16 16 আৰু 4 20 20 0 ইফালে 2 8 2 16 16 আৰু 2 18 মানে 1800 ওলাল আৰু এটো লাভ তোমাৰ জুল পার সেকেন্ড হয়নে অর্থাৎ জুল পার সেকেন্ডক আমি উৎপন্ন হোৱা যেটো আছে হেতু তোমাৰ জুল পার সেকেন্ডে থাকিব তো এটো আমাৰ উৎপন্ন হোৱা তাপৰ হার আমি এইখিনি পালো বুজি পালানে একেবাৰে সিম্পল কোৱেশ্চন আছিল আশা কৰিছো তোমালোকে বুজি পাইছা ইয়াৰ পিছত আৰু নাই মৰমৰ ছাত্ৰ ছাত্ৰী সকল এইখিনি আছিল আমাৰ ইম্পৰ্টেন্ট কোৱেশ্চন যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে তোমালোকে ভিডিওটো শেয়াৰ কৰা কমেন্ট কৰা আৰু তোমালোকৰ জিলাত যদি প্ৰি বোৰ্ড এক্সাম শেষ হৈ গৈছে তেতিয়াহলে 7002824673 এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰ পিডিএফ আকাৰে প্ৰেৰণ কৰা মই তোমালোকক হেবোৰ সলভ কৰি দিম আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ